নমস্কাৰ বন্ধুসকল আমি আলোচনা কৰি আছো ইণ্ডিয়ান পলিটি পইণ্ট ওয়াইজ যত আমি এক্সাম পাৰ্সপেক্টিভৰ বাবে ইণ্ডিয়ান পলিটিৰ বিভিন্ন ধৰণৰ কথাবিলাক আমি ইন শৰ্ট আলোচনা কৰি আছো আমি প্ৰত্যেকটা এক্সামত ইণ্ডিয়ান পলিটিৰ বা কনস্টিটিউচনৰ পৰা অহা কোৱেশ্চনবিলাক যাতে আমি এটেম্প্ট কৰিব পাৰো গতিকে সেই ক্ৰমতে আমি লাষ্ট পাৰ্টত ডাইৰেক্টিভ প্ৰিন্সিপলছ বিলাক বিভিন্ন ধৰণৰ তাৰ ভাগবিলাক সোশিয়েলিস্টিক বা আমাৰ গান্ধীয়ান প্ৰিন্সিপল বা সোশিয়েলিস্টিক প্ৰিন্সিপল বা আমি লিবাৰেল ইন্টেলেকচুৱেল প্ৰিন্সিপল এই গোটেইবিলাক কথা আলোচনা কৰিছো গতিকে আজি আমি চাম নিউ ডাইৰেক্টিভ প্ৰিন্সিপলছ আমি কেইটামান ডাইৰেক্টিভ প্ৰিন্সিপলছ আমাৰ ভাৰতবৰ্ষৰ সংবিধানখনে প্ৰথমতে ইনক্লুড কৰা নাছিলে লাষ্টত সংবিধান সংশোধনী আইনৰ জৰিয়তে এই ডাইৰেক্টিভ প্ৰিন্সিপলছ বিলাক লাহে লাহে এড কৰা হৈছিল গতিকে সেই গোটেই কথাবিলাক আমি আলোচনা কৰিম লগতে আমি আলোচনা কৰিম ডাইৰেক্টিভ আউটসাইড পাৰ্ট 4 গতিকে আমি জানো ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি বিলাক কনস্টিটিউচনৰ পাৰ্ট 4 ত ইনক্লুড কৰা আছে গতিকে এই পাৰ্ট 4 ৰ বাহিৰেও আমাৰ কেইটামান আমি ডাইৰেক্টিভছ আমি পাব পাৰো সেই ডাইৰেক্টিভছ কেইটা কি আমি আলোচনা কৰিম লগতে আমি আলোচনা কৰিম ডিস্টিংকশন বিটুইন ফান্ডামেন্টাল ৰাইটস এণ্ড ডাইৰেক্টিভ প্ৰিন্সিপলছ গতিকে ফান্ডামেন্টাল ৰাইটস আৰু ডাইৰেক্টিভ প্ৰিন্সিপলৰ মাজত আমাৰ কনফিউজন ক্ৰিয়েট হ'ব পাৰে আৰু এই ফান্ডামেন্টাল ৰাইটস আৰু ডাইৰেক্টিভ প্ৰিন্সিপলৰ পাৰ্থক্য কেইটা এক্সাম পাৰ্সপেক্টিভৰ বাবে মোস্ট ইম্পৰ্টেন্ট গতিকে আমি এই গোটেই কথাখিনি আলোচনা কৰিম গতিকে আহক আমি ভিডিওটো আৰম্ভ কৰো গতিকে প্ৰথমতে আমি চাম নিউ ডাইৰেক্টিভছ গতিকে প্ৰথমতে আমি চাম নিউ ডাইৰেক্টিভছ প্ৰিন্সিপল বা নিউ ডাইৰেক্টিভ প্ৰিন্সিপলছ আমি প্ৰথম আমি কেইটামান নতুন ডাইৰেক্টিভ প্ৰিন্সিপল আমাৰ সংবিধান সংশোধনী আইনৰ জৰিয়তে ইনক্লুড কৰা আছিল গতিকে ইয়াত দিয়া আছে আৰ্টিকল 39A গতিকে আৰ্টিকল 39A ৰ জৰিয়তে কোৱা আছে যে টু প্ৰভাইড ফ্ৰী লিগেল এইড টু দা প'ৰ গতিকে এজন দুখীয়া মানুহে যাতে ফ্ৰী লিগেল এইড পায় বা তেওঁ যাতে কোৰ্টত এটা কেছ লৈ তেওঁ ফাইট কৰিবলৈ হলে তেওঁ যাতে গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা ফ্ৰী তেওঁ উকিল পায় এজন বা তেওঁ নিজৰ পক্ষটো ৰাখিবৰ বাবে যাতে প্ৰপাৰ সুবিধাখিনি পায় বা প্ৰপাৰ লিগেল এইডখিনি পায় সেই কথাটো ইনক্লুড কৰা হৈছিল 42nd এমেণ্ডমেণ্ট এক্ট অফ 1976 আৰু আমি জানো এই 47th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টখনক আমি মিনি কনষ্টিটিউচন বুলিও কওঁ কাৰণ এই এমেণ্ডমেণ্ট এক্টখনে বিভিন্ন ধৰণৰ বহুবিলাক প্ৰভিজন চেঞ্জ কৰিছিলে বা বহুবিলাক নতুন প্ৰভিজন এড কৰিছিলে গতিকে সেইভাবে আমি এই 42nd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টখনক মিনি কনষ্টিটিউচন বুলিও কওঁ আৰু এইটো এটা খুব বেছি ইম্পৰ্টেন্ট কুৱেশ্যন তাৰপাছত আকৌ দিয়া আছে আৰ্টিকল 39F আৰ্টিকল 39F ৰ জৰিয়তে ইয়াত কোৱা হৈছে যে টু সিকিউৰ অপৰচুনিটিজ ফৰ হেল্ডি ডেভেলপমেণ্ট অফ চিলড্ৰেন গতিকে এই কথাটো আমি ইতিমধ্যে লাষ্ট পাৰ্টত আলোচনা কৰিছো আৰু এই এটা চিলড্ৰেনৰ হেল্ডি ডেভেলপমেণ্টৰ কাৰণে অপৰচুনিটিজ বিলাক প্ৰভাইড কৰাৰ দায়িত্ব ষ্টেট বা আমাৰ চেণ্টাৰক প্ৰভাইড কৰা হৈছে 39F ৰ জৰিয়তে আৰ্টিকল আৰু এই কথাটো ইনক্লুড কৰা হৈছিল 42nd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে 1976 আকৌ দিয়া আছে আৰ্টিকল 43A আৰ্টিকল 43 এৰ মতে টু টেক ষ্টেপছ টু সিকিউৰ দা পাৰ্টিচিপেশ্যন অফ ৱৰ্কাৰ্ছ ইন দা মেনেজমেণ্ট অফ ইণ্ডাষ্ট্ৰিজ গতিকে এই কথাটো ইতিমধ্যে ক'লো যাতে মেনেজমেণ্ট এটা ইণ্ডাষ্ট্ৰিৰ যিবিলাক কাম কাজ থাকে সেইবিলাক ৰেগুলেট কৰাত ৱৰ্কাৰবিলাকৰ যাতে কেৱল মাত্ৰ ভূমিকা অকল কাম কাজখিনি কৰাতেই দায়িত্ব তেওঁলোকৰ সামৰি নাযায় যাতে তেওঁলোকে এই মেনেজমেণ্ট কমিটিটো তেওঁলোকে নিজৰ ৰিপ্ৰেজেণ্টেশ্যন পায় নিজৰ সুবিধা অসুবিধাবিলাক দাঙি ধৰাৰ বাবে সেই কথাৰ কাৰণে এইবিলাক মন কৰিবলৈ আৰ্টিকল 43A provide কৰিছে provision আৰু 42nd constitutional amendment act of 1976 এই কথাটো এড কৰিছে আকৌ দিয়া আছে article 43B to promote professionally run cooperative societies aided by 97th constitutional amendment act of 2011 গতিকে 2011 ৰ জৰিয়তে আমাৰ cooperative society বিলাকৰ কথাটো ইনক্লুড কৰা হৈছিল আৰু ইয়াত কোৱা হৈছে যে এই কথাটো professionally যিবিলাক cooperative societies run কৰি আছে আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ধৰণৰ অঞ্চলত তেওঁলোকক প্ৰমোট কৰাৰ দায়িত্ব ষ্টেটক প্ৰদান কৰা হৈছিল আকৌ দিয়া আছে আৰ্টিকল 48A গতিকে 48A কি কয় টু প্ৰটেক্ট এণ্ড ইম্প্ৰুভ দ্য এনভাইৰনমেণ্ট এণ্ড টু ছেফগাৰ্ড ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ গতিকে 42nd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট অফ 1976 ৰ জৰিয়তে 48A এটা প্ৰভিজন ইনক্লুড কৰা হ'ল যে আমাৰ প্ৰটেক্ট আৰু ইম্প্ৰুভ কৰাৰ কাৰণে এনভাইৰনমেণ্ট আৰু ছেফগাৰ্ড দ্য ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ গতিকে ৱাইল্ড লাইফ আৰু ফৰেষ্ট ছেফ কৰাৰ কাৰণে আমাৰ ষ্টেটক দায়িত্ব প্ৰদান কৰা হৈছে আকৌ দিয়া আছে এইখিনি কেৱল মাত্ৰ এডভাইজৰী বা তেওঁলোকক ইনষ্ট্ৰাকশ্যন কিছুমান প্ৰভাইড কৰা হৈছে আকৌ দিয়া আছে আৰ্টিকল 38(2) it added one more directive principles which requires the state to minimize inequalities in income status গতিকে ল'ৰা ছোৱালী বা মহিলা পুৰুষ সকলোৱে যাতে এটা মিনিমাম এটা
সমান ইকুৱেল এটা তেওঁলোকে নিজৰ কামৰ যাতে এটা ধন বা নিজৰ কামৰ মূল্যখিনি যাতে ইকুৱেল হিচাপে পাব পাৰে সেই কথাটো ইয়াত কোৱা হৈছে আৰু ফেচিলিটি আৰু অপৰচুনিটিজ যাতে তেওঁলোকে সমানে পাব পাৰে সেইটো আৰ্টিকল 38(2)ৰ জৰিয়তে কোৱা হৈছে আৰু আৰ্টিকল 38ত ফেচিলিটিজ আৰু অপৰচুনিটিজৰ কথা আগতেই কোৱা হৈছিলে কিন্তু যোনটো তেওঁলোকে সমান এটা যে ইকুৱেল পে পাব লাগে বা সমান ইনকাম ষ্টেটাছ এটা পাব লাগে এই কথাটো আৰ্টিকল 38(2)ত ইনক্লুড কৰা হৈছে ইয়াত দিয়া আছে 42nd CMA তাৰ মানে কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট তাৰপিছত 1978 গতিকে 44th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে এই কথাটো ইনক্লুড কৰা হৈছে তাৰপিছত দিয়া আছে ডাইৰেক্টিভছ আউটছাইড পাৰ্ট 4 গতিকে আমি জানো ভাৰতবৰ্ষৰ সংবিধানখনৰ পাৰ্ট 4ত ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি বুলি বিভিন্ন ধৰণৰ ইনষ্ট্ৰাকশ্যনবিলাক এড কৰা হৈছে আৰু এই পাৰ্টৰ বাহিৰেও কিছুমান আমাৰ ডাইৰেক্টিভছ আমাৰ আছে সেই ডাইৰেক্টিভছ কেইটা এনেধৰণৰ ইয়াত দিয়া আছে এপাৰ্ট ফ্ৰম দ্য ডাইৰেক্টিভছ ইনক্লুডেড ইন পাৰ্ট 4 দেয়াৰ আৰ চাম আদাৰ ডাইৰেক্টিভছ কণ্টেইনড ইন আদাৰ পাৰ্টছ অফ দ্য কনষ্টিটিউশ্যন গতিকে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখনৰ আদাৰ পাৰ্টছ কিছুমানত ডাইৰেক্টিভ প্ৰিন্সিপলছ আমি পাব পাৰোঁ এই ডাইৰেক্টিভ প্ৰিন্সিপলছবিলাক হ'ল claims member of scheduled caste and scheduled tribes will be taken into consideration consistent with the maintenance of efficiency in administration in the appointment of two public services গতিকে পাব্লিক ছাৰ্ভিচত তেওঁলোকৰ এপইণ্টমেণ্ট যিবিলাক আমাৰ scheduled caste আৰু scheduled casteৰ ট্ৰাইবৰ মানুহ থাকে তেওঁলোকক কনচিডাৰেশ্যনত লোৱা হ'ব আৰু তেওঁলোকক ইকুৱেল অপৰচুনিটিজ বা তেওঁলোকে যাতে নিজৰ ছ'চাইটিক ৰিপ্ৰেজেণ্ট কৰিব পাৰে বা তেওঁলোকে যাতে নিজৰ ছ'চাইটিৰ বেকৱাৰ্ডনেছখিনি দূৰ কৰিব পাৰে এনেধৰণে তেওঁলোকক বিভিন্ন ধৰণৰ কাম কাজবিলাকত সুবিধা প্ৰদান কৰা হ'ব এই কথাটো ইয়াত কোৱা হৈছে আকৌ ইয়াত দিয়া আছে ইট ইজ দ্য ডিউটি অফ এভৰি ষ্টেট এণ্ড লোকেল অথৰিটি টু প্ৰভাইড এডিকুৱেট ফেচিলিটিজ ফৰ ইনষ্ট্ৰাকশ্যন ইন দ্য মাদাৰ টাং এট দ্য প্ৰাইমেৰী ষ্টেজ অফ এডুকেশ্যন টু চিলড্ৰেন বিলংিং টু মাইনৰিটি ক্লাছেছ গতিকে মাইনৰিটি ক্লাছৰ লগত জড়িত বা ছ'চিয়েলি বেকৱাৰ্ড ক্লাছৰ জড়িত চিলড্ৰেনবিলাকক যাতে তেওঁলোকে মাদাৰ টাঙৰ জৰিয়তে সকলোখিনি সুবিধা উপলব্ধ কৰিব পাৰি সেই কথাৰ প্ৰতি লক্ষ্য ৰখাৰ কথা ইয়াত কোৱা হৈছে আকৌ দিয়া আছে ইট শ্বেল বি দ্য ডিউটি অফ দ্য ইউনিয়ন টু প্ৰমোট হিন্দী লেংগুৱেজ গতিকে ইউনিয়ন মানে ইয়াত কোৱা হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কথা আমাৰ ভাৰতবৰ্ষৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এইটো দায়িত্ব যাতে হিন্দী লেংগুৱেজটো ভাৰতবৰ্ষৰ সকলো মানুহৰ মাজত প্ৰমোট কৰে যাতে সকলো মানুহে এটা কমন এটা মিডিয়াম পায় কমিউনিকেশ্যন কৰাৰ বাবে ইয়াত দিয়া আছে এমং দ্য পিপল অফ ইণ্ডিয়া চ' ডেট ইট মে চাৰ্ভ এজ এ মিডিয়াম অফ এক্সপ্ৰেছন ফৰ অল দ্য এলিমেণ্টছ অফ দ্য কম্পজিট কালচাৰ অফ ইণ্ডিয়া গতিকে আমাৰ ভাৰতবৰ্ষৰ দৰে এখন বৈচিত্ৰ্যময় বা ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ কালচাৰৰ এটা কম্পজিট এটা কালচাৰ আমি পাব পাৰোঁ বা বিভিন্ন ধৰণৰ কালচাৰৰ এটা মিক্সাৰ আমি পাব পাৰোঁ সেই পৰিপ্ৰেক্ষিতত যাতে হিন্দী লেংগুৱেজে সকলোৰে মাজত এটা কমন লেংগুৱেজ হিচাপে কমিউনিকেশ্যনৰ মিডিয়াম হ'ব পাৰে তাৰ প্ৰতি কিছু ষ্টেপ লোৱাৰ বাবে এই গভৰ্ণমেণ্টক ডাইৰেক্টিভছ দিয়া হৈছিলে তাৰপাছত আকৌ দিয়া আছে ডিষ্টিংশ্যন বিটুইন ফাণ্ডামেণ্টেল ৰাইটছ এণ্ড ডাইৰেক্টিভ প্ৰিন্সিপলছ গতিকে ডাইৰেক্টিভ প্ৰিন্সিপল আৰু ফাণ্ডামেণ্টেল ৰাইটছৰ মাজত কেনেধৰণৰ ডিফাৰেঞ্চ আছে আমি লক্ষ্য কৰিম আৰু এই কথাখিনি খুব বেছি মষ্ট ইম্পৰ্টেণ্ট আমাৰ এক্সাম পাৰ্চপেক্টিভৰ বাবে আমাক ষ্টেটমেণ্ট দি দিব আৰু তেতিয়া সুধিব যে ফাণ্ডামেণ্টেল ৰাইটছ আৰু ডাইৰেক্টিভ প্ৰিন্সিপলৰ পৰিপ্ৰেক্ষিতত তলৰ ষ্টেটমেণ্টকেইটা কনচিডাৰ কৰা ট্ৰু আৰু ফল্ছ তেতিয়াহ'লে আমি এই ষ্টেটমেণ্টখিনি খুব গুৰুত্ব সহকাৰে জনাটো খুব বেছি দৰকাৰী গতিকে এই গোটেই কথাখিনি আমি আলোচনা কৰিম গতিকে ফাণ্ডামেণ্টেল ৰাইটছ আৰু ডাইৰেক্টিভ প্ৰিন্সিপলৰ পাৰ্থক্যবিলাক এনেধৰণৰ ইয়াত দিয়া আছে এফ টি মানে হ'ল ফাণ্ডামেণ্টেল ইয়াত FT নহয় FR হ'ব লাগিছিলে এইটো ফাণ্ডামেণ্টেল ৰাইটছ আৰ নিগেটিভ এজ দে প্ৰহিবিট দ্য ষ্টেট ফ্ৰম ডুইং চাৰ্টেন থিংছ গতিকে ফাণ্ডামেণ্টেল ৰাইটছবিলাক হ'ল নিগেটিভ ইন নেচাৰ তাৰমানে ইয়াত কোৱা হৈছে যে প্ৰহিবিট দ্য ষ্টেট ফ্ৰম ডুইং চাৰ্টেন থিংছ গতিকে আমাৰ ষ্টেট এখনক বা ষ্টেট বুলি কোৱা হৈছে ইয়াত ভাৰতবৰ্ষৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা ষ্টেট গভৰ্ণমেণ্ট এই দুয়োটাকে ইয়াত ৰেফাৰ কৰা হৈছে ষ্টেট বুলি গতিকে ইয়াত কোৱা হৈছে যে প্ৰহিবিট দ্য ষ্টেট গতিকে ষ্টেট এখনক বাধা প্ৰদান কৰে যাতে তেওঁলোকে কোনো ধৰণৰ আইন কানুন নিৰ্মাণ কৰিব নোৱাৰে যোনটোৱে মানুহ এজনৰ ফাণ্ডামেণ্টেল ৰাইটছবিলাক ভায়লেট কৰে বা তেওঁলোকৰ ফাণ্ডামেণ্টেল ৰাইটছবিলাক এক্সপ্লইট কৰে গতিকে ইয়াত কোৱা হৈছে যে ষ্টেট এখনক বা বিভিন্ন ধৰণৰ অথৰিটি এটাক ষ্টেট বুলি ক'লে আমি এটা অথৰিটি বুলি ধৰি ল'ব পাৰোঁ গতিকে ইয়াত কোৱা হৈছে যে এটা অথৰিটিক ই বাধা প্ৰদান কৰে যাতে কোনো ধৰণৰ আইন কানুন নিৰ্মাণ কৰিব নোৱাৰে যোনটোৱে মানুহ এজনৰ ফাণ্ডামেণ্টেল ৰাইটছ ভায়লেট কৰিব পাৰে গতিকে সেইবাবে কোৱা হৈছে যে এইটো নিগেটিভ ইন নেচাৰ গতিকে কথাটো আমি বুজি ল'ব লাগিব যে ফাণ্ডামেণ্টেল ৰাইটছ আৰ নিগেটিভ এজ দে প্ৰহিবিট দ্য
prohibit the state from doing certain things গতিকে সেইভাবে কোৱা হৈছে যে এইটো নিগেটিভ ইন নেচাৰ কিন্তু ইয়াত কোৱা হৈছে যে ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচিজ আৰ পজিটিভ এজ দে ৰিকুৱায়াৰ দ্য ষ্টেট টু ডু চাৰ্টেন থিংছ গতিকে ইয়াত কি কথা কোৱা হৈছে আমি বুজি ল'ব লাগিব ইয়াত কোৱা হৈছে ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচিবিলাক কোৱা হৈছে যে তেওঁলোকে ডাইৰেক্টিভছ প্ৰদান কৰিছে এটা অথৰিটিক যাতে তেওঁলোকে কিছুমান আইন কানুন নিৰ্মাণ কৰি মানুহবিলাকৰ এটা ৱেলফেয়াৰ ষ্টেট এখন নিৰ্মাণ কৰাৰ বাবে তেওঁলোকে নিজৰ কণ্ট্ৰিবিউশ্যন আগবঢ়াব পাৰে বা মানুহবিলাকৰ সৰ্বাংগীন বিকাশ হ'ব পাৰে তাৰ বাবে তেওঁলোকক পলিচি নিৰ্মাণ কৰাৰ কথা ডাইৰেক্ট কৰিছে বা তেওঁলোকক ডাইৰেক্টিভছ প্ৰদান কৰিছে সেইবাবে কোৱা হৈছে যে এইটো পজিটিভ ইন নেচাৰ তেওঁলোকে কৈছে ষ্টেটক কিছু কাম কাজ কৰাৰ বাবে আৰু ফাণ্ডামেণ্টেল ৰাইটছে ষ্টেটক বাধা প্ৰদান কৰিছে যাতে তেওঁলোকে কোনো ধৰণৰ আইন কানুন নিৰ্মাণ কৰি মানুহৰ ফাণ্ডামেণ্টেল ৰাইটছ ভায়োলেট বা এক্সপ্লইট কৰিব নোৱাৰে সেইবাবে এই কথাটো এনেধৰণৰ ইয়াত কোৱা হৈছে যে ফাণ্ডামেণ্টেল ৰাইটছ আৰ নিগেটিভ এজ দে প্ৰহিবিট দ্য ষ্টেট ফ্ৰম ডুইং চাৰ্টেন থিংছ গতিকে ষ্টেট বা অথৰিটি এটাক তেওঁলোকে প্ৰহিবিট কৰে বিভিন্ন ধৰণৰ কাম কাজ কৰাৰ বাবে যোনটোৱে মানুহ এজনৰ ফাণ্ডামেণ্টেল ৰাইটছ ভায়োলেট কৰিব পাৰে আকৌ DPSPটোৱে তেওঁলোকে ডাইৰেক্টিভছ প্ৰদান কৰিছে যাতে তেওঁলোকে কিছুমান কাম কাজ কৰে সেই কাম কাজৰ জৰিয়তে যাতে এখন ৱেলফেয়াৰ ষ্টেট গঠন কৰিব পাৰে তাৰ পাছত আকৌ 2 নম্বৰত কোৱা হৈছে ফাণ্ডামেণ্টেল ৰাইটছ আৰ জাষ্টিচিয়েবল ইন নেচাৰ গতিকে এইটো ফাণ্ডামেণ্টেল ৰাইটছ হ'ব এইটো টাইপ কৰোঁতে কিছু ভুল হৈছে ইয়াত কোৱা ফাণ্ডামেণ্টেল ৰাইটছ আৰ জাষ্টিচিয়েবল ইন নেচাৰ অৰ দে আৰ লিগেলি এনফৰ্চেবল বাই দ্য কোৰ্টছ ইন কেছ অফ দেয়াৰ ভায়োলেশ্যন গতিকে কোৱা হৈছে যদি ফাণ্ডামেণ্টেল ৰাইটছ মানুহ এজনৰ যদি ফাণ্ডামেণ্টেল ৰাইটছ ভায়োলেট হয় বা এক্সপ্লইট কৰা হয় তেতিয়াহ'লে তেওঁ কোৰ্টত গৈ পিনে কেছ কৰিব পাৰে আৰু সেই তেওঁৰ সেই ভায়োলেটিভ যিবিলাক কাম কাজ কৰিছে বেলেগে তেওঁৰ ফাণ্ডামেণ্টেল ৰাইটছ যদি ভায়োলেট কৰে তেতিয়াহ'লে কোৰ্টৰ দ্বাৰা সেইটো জাষ্টিচ প্ৰদান কৰিব পৰা যায় কিন্তু DPSPৰ ক্ষেত্ৰত এনেকুৱা নহয় এইটো নন জাষ্টিচিয়েবল ইন নেচাৰ হয় বা তেওঁ DPSPৰ যদি ভায়োলেশ্যন বা DPSPৰ জৰিয়তে বা আমি জানো যে DPSPবিলাক কিছুমান ডাইৰেক্টিভ বা কিছুমান ইনষ্ট্ৰাকশ্যনছ যাৰ জৰিয়তে সেইবিলাক লক্ষ্যত ৰাখি ষ্টেট এখনে নিজৰ পলিচি ফৰ্মুলেট কৰিব পাৰে কিন্তু যদি আমি চাওঁ তেতিয়াহ'লে আমি পাব পাৰোঁ যে পলিচি এটা নিৰ্মাণ কৰিছে কিন্তু তাত কোনো ধৰণৰ DPSPৰ লগত কানেকশ্যন নাই তেতিয়াহ'লে আমি তেতিয়া ক'ব নোৱাৰোঁ যে DPSPৰ ভায়োলেশ্যন হৈছে আমি কোৰ্টত কেছ কৰিম গতিকে সেইটো কোনো ধৰণে সক্ষম নহয় গতিকে ইয়াত সেই কথাটোকে কোৱা হৈছে যে DPSPৰ যদিও বা ভায়োলেশ্যন হয় তেতিয়াহ'লে এইটো নন জাষ্টিচিয়েবল ইন নেচাৰ বা ইয়াত কোৰ্টত কোনো ধৰণৰ ৰোল ইয়াত নাই সেইবাবে ইয়াত কোৱা হৈছে যে fundamental rights are justiciable in nature or they are legally enforceable by the courts in case of their violation but DPSPs are not justiciable in nature or they are not legally enforceable by the courts for their violation তাৰপাছত দিয়া আছে ফাণ্ডামেণ্টেল ৰাইটছ এইম এট এষ্টাব্লিছিং পলিটিকেল ডেম'ক্ৰেচি গতিকে ফাণ্ডামেণ্টেল ৰাইটছৰ জৰিয়তে মানুহ এজনে ৰাজনৈতিকভাৱে বিকাশ সাধন কৰা বা মানুহ এজনে চৰকাৰক প্ৰশ্ন কৰা বা মানুহ এজনে চৰকাৰৰ বিৰোধত তেওঁলোকে প্ৰটেষ্ট কৰা এনেধৰণৰ ৰাইটছবিলাক তেওঁৰ ফাণ্ডামেণ্টেল ৰাইটছত পৰে যাতে তেওঁ এছেম্বল হয় বা এটা অৰ্গেনাইজেশ্যনৰ জৰিয়তে অৰ্গেনাইজেশ্যন এটা ক্ৰিয়েট কৰি তেওঁ প্ৰটেষ্ট কৰিব পাৰে বা তেওঁ চৰকাৰৰ বিৰুদ্ধে তেওঁ প্ৰশ্ন উত্থাপন কৰিব পাৰে গতিকে ফাণ্ডামেণ্টেল ৰাইটছটোৱে মানুহ এজনৰ ইণ্ডিভিজুৱেল ডেভেলপমেণ্টত বা তেওঁ কেনেধৰণে তেওঁ ৰাজনৈতিকভাৱে স্বতন্ত্ৰ হ'ব পাৰে সেই কথাটোত লক্ষ্য প্ৰদান কৰে কিন্তু যোনটো আমাৰ DPSP থাকে সেইটোৱে ছ'চিয়েল আৰু ইকনমিক ডেম'ক্ৰেচি বা ছ'চিয়েল আৰু ইকনমিকভাৱে মানুহ এজনক সক্ষম কৰাত গুৰুত্ব প্ৰদান কৰে আমি ইতিমধ্যে আলোচনা কৰিছিলোঁ যে DPSPৰ জৰিয়তে মানুহ এজনে যাতে কামৰ সঠিক মূল্য পায় মানুহ এজনে যাতে সঠিক ফেচিলিটি পায় এই গোটেই কথাবিলাক মানুহ এজনে যাতে প্ৰপাৰ এডুকেশ্যন পায় এটা আৰ্লি চাইল্ড কেয়াৰ পায় এই গোটেই কথাবিলাক আমাৰ ছ'চিয়েল আৰু ইকনমিক ডেভেলপমেণ্টৰ লগত জড়িত গতিকে সেইবাবে ইয়াত কোৱা হৈছে যে ফাণ্ডামেণ্টেল ৰাইটছ এইমছ এট establishing political democracy in the country but DPSP aims at establishing social and economic democracy in the country গতিকে আমাৰ যিবিলাক DPSP থাকে সেইটো ছ'চিয়েল আৰু ইকনমিক ডেম'ক্ৰেচিৰ লগত কনচেনট্ৰেট কৰে আৰু আমাৰ ফাণ্ডামেণ্টেল ৰাইটছে মানুহ এজনৰ পলিটিকেল ডেম'ক্ৰেচিৰ লগত কনচেনট্ৰেট কৰে ইয়াত কোৱা হৈছে ফাণ্ডামেণ্টেল ৰাইটছ হেভ লিগেল চেংচনছ বাট DPSPs হেভ মৰেল এণ্ড পলিটিকেল চেংচনছ গতিকে DPSPৰ লগত DPSPত যিবিলাক ইনষ্ট্ৰাকশ্যন আছে সেইবিলাক ষ্টেট বা অথৰিটি এটাৰ তেওঁলোকৰ মৰেল দায়িত্ব বা তেওঁলোকৰ পলিটিকেল দায়িত্ব সেইখিনি তেওঁলোকে পালন কৰাৰ কিন্তু ফাণ্ডামেণ্টেল ৰাইটছখিনি মানুহ এজনৰ বেলেগৰ ফাণ্ডামেণ্টেল ৰাইটছখিনি কেতিয়াও ভায়োলেট কৰিব নোৱাৰে আৰু সেইটো লিগেলি চেংচন লগাব পাৰে আৰু ফাণ্ডামেণ্টেল ৰাইটছ আমি জানো কিছুমান আমাৰ ৰিজনেবল ৰেষ্ট্ৰিকশ্যন লগাব পাৰি গতিকে সেইবাবে কোৱা হয় যে ফাণ্ডামেণ্টেল ৰাইটছ হেভ লিগেল চেংচনছ বাট DPSPs হেভ মৰেল এণ্ড পলিটিকেল চেংচনছ গতিকে DPSPবিলাক ফ'ল' কৰিবলৈ আৰু ফ'ল' নকৰাকৈ যদি চলে তেতিয়াহ'লে আমাৰ মৰেল আৰু পলিটিকেল চেংচনছ আমাৰ বা মানুহ এজনে মানসিকভাৱে DPSPৰ লগত এটাচমেণ্ট থকাটো খুব বেছি জৰুৰী ইয়াত কোৱা হৈছে যে ফাণ্ডামেণ্টেল ৰাইটছ প্ৰমোট দ্য
ৱেলফেয়াৰ অফ ইণ্ডিভিজুৱেল। গতিকে ইতিমধ্যে আমি আলোচনা কৰিছোঁ যে ফাণ্ডামেণ্টেল ৰাইটছ মানুহ এজনৰ ব্যক্তিকেন্দ্ৰিক বা মানুহ এজনক নিজে ইণ্ডিভিজুৱেলিষ্টিকভাৱে বা মানুহ এজনে ব্যক্তিকেন্দ্ৰিকভাৱে ডেভেলপড হোৱাত মানুহ এজনক সহায় কৰে, কিন্তু দে আৰ পাৰ্চনেল এণ্ড ইণ্ডিভিজুৱেলিষ্টিক সেইখিনি কথাকে ইয়াত কোৱা হৈছে বা ইয়াত দিয়া আছে বা DPSPs প্ৰমোট দ্য ৱেলফেয়াৰ অফ দ্য কমিউনিটি। গতিকে DPSPয়ে এখন সমাজৰ সৰ্বাংগীন বিকাশৰ লগত কনচেনট্ৰেট কৰে, আৰু ইয়াত সেইবাবে কোৱা হৈছে যে দে আৰ ছ'চিয়েটেৰিয়ান এণ্ড ছ'চিয়েলিষ্টিক। গতিকে সেইবাবে কোৱা হয় DPSP সামাজিকভাৱে এটা কমিউনিটিৰ হোল কমিউনিটি ডেভেলপমেণ্টৰ ক্ষেত্ৰত আমাৰ কনচেনট্ৰেট প্ৰদান কৰে, কিন্তু আমাৰ যোনটো ফাণ্ডামেণ্টেল ৰাইটছ থাকে সেইটো ইণ্ডিভিজুৱেলিষ্টিক ইন নেচাৰ বা মানুহ এজনৰ ব্যক্তিগত ডেভেলপমেণ্টত ই ভূমিকা প্ৰদান কৰে। তাৰপিছত আকৌ দিয়া আছে দ্য কোৰ্টছ আৰ বাউণ্ড টু ডিক্লেয়াৰ এ ল ভায়লেটিভ অফ এনি অফ দ্য ফাণ্ডামেণ্টেল ৰাইটছ এজ আনকনষ্টিটিউচনেল এণ্ড ইনভেলিড। গতিকে যদি কোনো এটা চৰকাৰৰ দ্বাৰা নিৰ্মাণ কৰা ল বা আইনে মানুহৰ যিবিলাক ফাণ্ডামেণ্টেল ৰাইটছ থাকে সেইবিলাক যদি ভায়লেট বা এক্সপ্লইট কৰাৰ চেষ্টা কৰে, তেতিয়াহ'লে আমাৰ কোৰ্টৰ দ্বাৰা সেইটো আনকনষ্টিটিউচনেল হিচাপে ডিক্লেয়াৰ কৰি দিব লাগিব বা ইনভেলিড কৰিবই লাগিব। কিন্তু ইয়াত কোৱা হৈছে দ্য কোৰ্ট কেন নট ডিক্লেয়াৰ এ ল ভায়লেটিভ অফ এনি ডাইৰেক্টিভ প্ৰিন্সিপলছ। গতিকে সেইবাবে কোৱা হৈছে যে যদি কোনো এটা পলিচি চৰকাৰে DPSPৰ জৰিয়তে বা DPSPৰ লগত এটাচ নকৰাকৈ বনায় বা DPSPৰ কোনো ধৰণৰ তাত ৰিলেশ্যন নাথাকে, গতিকে DPSPৰ সম্পূৰ্ণ বিৰোধভাৱে, তেতিয়াহ'লে আৰু যদি সেই পলিচিটোৱে মানুহৰ ফাণ্ডামেণ্টেল ৰাইটছ ভায়লেট নকৰে, তেতিয়াহ'লে কোৰ্টে সেই লটো সেই আইনটো কেতিয়াও আনকনষ্টিটিউচনেল বা ইনভেলিড হিচাপে ঘোষণা কৰিব নোৱাৰে। ইয়াত কোৱা হৈছে যে দে কেন আপহোল্ড দ্য ভেলিডিটি অফ এ ল অন দ্য গ্ৰাউণ্ডছ ডেট ইট ৱাজ এনেক্টেড টু গিভ ইফেক্ট টু এ ডাইৰেক্টিভছ। গতিকে সেইবাবে ইয়াত কোৱা হৈছে কোনো এটা লয়ে যদি কোনো এটা আইনে যদি চৰকাৰৰ দ্বাৰা নিৰ্মাণ কৰা আইন এখনে যদি মানুহৰ ফাণ্ডামেণ্টেল ৰাইটছবিলাক ভায়লেট কৰে, তেতিয়াহ'লে সংবিধানৰ কোৰ্টে ইয়াক আনকনষ্টিটিউচনেল বা ইনভেলিড হিচাপে ডিক্লেয়াৰ কৰি দিব পাৰে। কিন্তু যদি ডাইৰেক্টিভ প্ৰিন্সিপলছ ভায়লেট কৰি পিনে এখন পলিচি নিৰ্মাণ কৰা হয়, সেইটো কেতিয়াও সংবিধানে ভায়লেটিভ বা আনকনষ্টিটিউচনেল হিচাপে ঘোষণা কৰিব নোৱাৰে। গতিকে এইখিনি আছিলে আমাৰ সংবিধানৰ জৰিয়তে আমি চালোঁ ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি আৰু ফাণ্ডামেণ্টেল ৰাইটছৰ লগত জড়িত বিভিন্ন ধৰণৰ ডিফাৰেঞ্চবিলাক। এই কথাখিনি খুব বেছি দৰকাৰী, আমি জানিবই লাগিব। আৰু ফাণ্ডামেণ্টেল ৰাইটছ আৰু ডাইৰেক্টিভ প্ৰিন্সিপলৰ ডিফাৰেঞ্চখিনি এক্সাম পাৰ্চপেক্টিভৰ বাবে মষ্ট ইম্পৰ্টেণ্ট। গতিকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। থেংকছ ফৰ ৱাচিং।